তো আমি এতিয়া আছো বেৰিক্স এগ্ৰো সায়েন্স প্ৰাইভেট লিমিটেড। তেখেতে মানে যিমানবোৰ অৰ্গেনিক মিনছ আছে, পেষ্ট কণ্ট্ৰল হওক বা ফিড হওক, গোটেইখিনি অৰ্গেনিক চাপ্লাই দিয়ে। তো আমি তেখেতৰ ফাৰ্ষ্টত জানিব খুজিম যে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে। হয়, নমস্কাৰ, মোৰ নাম বিক্ৰম শীল, মই যোৰহাটৰ পৰা আহিছোঁ। আপাৰ আছাম আপোনাৰ 6টামান ডিষ্ট্ৰিক্ট মই চাওঁ আৰু গোটেই অসমখনত আমাৰ হৈ গ'ল চব অৰ্গেনিক প্ৰডাক্ট হয়। অৰ্গেনিক মানে IPM প্ৰডাক্ট, ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট। আমি উইদাউট পেষ্টিচাইড, উইদাউট কেমিকেল ইউজ কৰাকে আমি কিছুমান পেষ্ট কণ্ট্ৰল কৰিব পাৰোঁ। সেই পেষ্টবিলাক যেনেকুৱা হৈ গ'ল, আপুনি এতিয়া আজি লাও, জিকা, তিতা কেৰেলা এইবিলাক চাং খেতি কৰিছে। সেই চাং খেতিটোত আমাৰ এটা পোক আহে, পোকটোক আমি বৰলীয়া পোক বুলি কওঁ। ফ্ৰুট ফ্লাই, বৰলীয়া পোক বুলি কওঁ, অসমতো বৰলীয়া মাখি বুলি কয়। সেই ফ্ৰুট ফ্লাইটোৰ কাৰণে আমি এই ট্ৰেপটো ইউজ কৰোঁ। এই ট্ৰেপটো কেনেকৈ ইউজ কৰোঁ আমি, ইয়াত এটা টেবলেট আছে, কাঠৰ টুকুৰা, এইটো লিঅ'ৰ বুলি কওঁ আমি, লিঅ'ৰ থাৰ্মাল ট্ৰেপটো। এইটো সৰুটো হয় আৰু এইটো ডাঙৰটো হয়। এইটো 45 ডেজ কাম কৰে, এইটো 90 ডেজ কাম কৰে। ফাৰ্মাচীত যেতিয়া প্ৰথম কিনিব, গোটেই ছেটটো কিনিব, পিছত আপোনাৰ লিঅ'ৰটো কিনি থাকিলে হ'ল। এইটো কাটিলো, কাটি এই কাঠৰ টুকুৰাটো যিটো আছে তাতে দৰৱটো সানি থোৱা আছে। সেই কাঠৰ টুকুৰাটো আমি ইয়াত কি কৰিব লাগে, প্ৰথমতেতো দোকানৰ পৰা বস্তুটো এনেকা থাকে, ঠিক আছে, ইয়াত থাকে, এনেকা থাকে। আমি এইটো উলিয়ালো, উলিয়াই কাঠৰ টুকুৰাটো কাটি ইয়াত আপোনালোকে এনেকে লগাই দিলো। লগাই দিয়াৰ পিছত কাঠৰ টুকুৰাটো ইয়াত ফিটিং কৰি দিলো। ইয়াত অকণমান পানী দি দিব লাগে, শ্লাইড পানী অলপ দি পিনি আমি এনেকে ঢাকন লগাই চাং খেতিত আমি ওলমাই থৈ দিলো। চাং খেতি মানে গম পাইছে, হেন্দালি খেতিত। আৰু ফ্লাৱাৰ ষ্টেজত লগাব লাগে। আপুনি পুলিটো আজি লগাইছে, আজি পুলি লগাই দিব নালাগে, ফ্লাৱাৰ ষ্টেজত লগাব লাগে। আৰু 45 ডেজৰ পিছত, 50 ডেজৰ পিছত অকল এইটো কিনিলে হ'ল। এইটো হৈ গ'ল ফ্ৰুট ফ্লাইৰ কাৰণে হৈ গ'ল। আৰু আমি এতিয়া যিকোনো ভিটামিন মাৰো, যিকোনো ফাংগিচাইড মাৰো, তাৰ লগত আমি এইটো মিক্স কৰিব পাৰো। মেইনলি বিলাহী, আলু, জলকীয়া, বেঙেনা এইবিলাকত ব্লাইটটো আলুত হ'বই, ব্লাইটটো হয়, বিলাহীত আলু ব্লাইট হ'বই। তাৰ লগত আমি ফাংগিচাইড ইউজ কৰো। ফাংগিচাইডৰ লগত যদি এইটো মিক্স কৰি দিওঁ, ফাংগিচাইডৰ কামটো ডাবল হৈ যায়। মানে ইয়াৰ এক্টিভেটৰ নিচিনা কাম কৰে, চাইড এফেক্টটো বহুত কমি যায়। এইটো এক্টিভেটৰ টাইপৰ কাম কৰে। আৰু আগতীয়াকে স্প্ৰে কৰি থাকিলে ব্লাইট ফাংগিচাইডটো নহয়। লিফ কাৰ্ল হয় যে যিবোৰ বেমাৰবিলাক হয় ৰঙা, এইটো হৈ গ'ল, সেইটো দৰৱ হৈ গ'ল। আৰু এইটো হৈ গ'ল আমাৰ গছবিলাক যেতিয়া জ্বলি যায়, পানী নাপালে, কুইল্টিং টাইপৰ, মানে আপোনাৰ যেতিয়া শৰ্টেজ ৱাটাৰ বুলি কওঁ যে, শৰ্টেজ ৱাটাৰ গছ জ্বলি যায়, তাৰ কাৰণে আমি এইটো স্প্ৰে কৰিব লাগে। এইটো 1 ml 1 লিটাৰ পানী স্প্ৰে কৰিব লাগে। তেতিয়া কি হয়, জ্বলি যোৱা গছবিলাক ঠিক হৈ যায়। পানী যে শৰ্টেজ হৈছে, কিছুমান ফাৰ্মাৰ্ছ চাব, আপোনাৰ ফাৰ্মাৰ্ছৰ পানীৰ প্ৰব্লেম হয়, তাতে পানী দিব নোৱাৰে। বাৰিষা কালত বৰষুণ আহে, খৰালিতো এতিয়া ৰ'দটো চোকা থাকে, গছবিলাক জ্বলি যায়। তাৰ কাৰণে আমি এইটো স্প্ৰে কৰিব লাগে 1 ml 1 লিটাৰ। আৰু তাৰ লগত আমি যিকোনো দৰৱ মাৰো, ইয়াৰ 5 ml দিব লাগে। ই স্প্ৰেডাৰ হয় তাৰমানে। ইয়াত 5টা কাম আছে। ইয়াত পেনিট্ৰেশ্যন যিটো আছে সব জেগাত নাথাকে। পেনিট্ৰেশ্যনটোৱে কি কৰে, এজোপা গছৰ পৰা এজোপা গছত যদি ভালকে দৰৱটো নপৰিলে, সেই ভাৱটো যদিও গৈ পৰে, বহুত ভাল কাম কৰে। এইটো বাৰিষা কালত বহুত ইম্পৰ্টেণ্ট হয়। গম পাইছে, এইটো ষ্টিকিং কৰে, ষ্টিকিং মানে ষ্টিকাৰ, ইয়াক ষ্টিকাৰ বুলি কওঁ আমি। মানে গছজোপাক ভালকে এবজৰ্ব কৰি লয়। যিটো স্প্ৰে কৰো আমি, টোপাল টোপাল হৈ থাকে যে, সেইটো স্প্ৰেড কৰি দিয়ে তাৰমানে, স্প্ৰেড কৰি দিয়ে। সেইটো বেৰিক্স ৱেটাৰ হয় ইয়াৰ নামটো। এইটো হৈ গ'ল বেৰিক্স অল শ্বুটাৰ। এইটো কি কৰো, এইটো আমি যেতিয়া স্প্ৰে কৰো, পোকবিলাকক আমি খেদি দিওঁ, ৰিপ্লেণ্ট। আমি মানে মাৰি নেপেলাও, যিকোনো পোকক আমি মানে খেদি দিওঁ, বুজিছা নাই? খেদি দিয়াৰ কাৰণে এইটো নামাৰে, স্প্ৰে কৰিলে পেষ্ট কণ্ট্ৰল হ'ল, পেষ্ট কণ্ট্ৰলে হ'ল। আল্টিমেটলি খেদি দিওঁ। মাৰি দিয়াটোতো অৰ্গেনিক হ'ব নোৱাৰে, কেমিকেল হ'ব লাগিব। এইটো 1 ml 1 লিটাৰ 100% অৰ্গেনিক হয়, ঠিক আছে। তাৰপিছত হৈ গ'ল এইবিলাক ষ্টিকাৰ, য়েল্লো ষ্টিকাৰ, এইটো দেখিছে। এইটো আমি বাঁহৰ খুঁটি লগাই লগাই, আজি জলকীয়া পুলি লগাইছো, গছজোপা ইমান ডাঙৰ আছে, গছজোপা ভৱিষ্যতে ডাঙৰ হ'ব, ই 2-2.5 মাহ কাম কৰিব, ৱাটাৰপ্ৰুফ হয়। আজি গছজোপাৰ পৰা 2 ইঞ্চি ওপৰত ৰাখিছো, খুঁটিটো দীঘলকে লগাই দিব লাগে, এনেকে লগাই দিব। তাত তেনেকে এক্সপ্লেইন কৰি থোৱা আছে, দেখিছে, এইবিলাক লগাই থোৱা আছে যে, তেনেকা লগাই দিলো। পেষ্ট কণ্ট্ৰল কৰিব পাৰে, ইনচেক্ট কণ্ট্ৰলৰ কাৰণে ইউজ কৰে। এইটো আমাৰ বাঁহৰ খুঁটি লগাই লগাই এনেকে দীঘলকে, আজি গছজোপা, এই জলকীয়া গছটো ভৱিষ্যতে 2 মাহৰ পিছত 4 ফুট হ'ব, আপুনি খুঁটিটো 5 ফুট কাটিব লাগিব। এনেকে কাটি গছজোপাৰ পৰা 2 ইঞ্চি ওপৰত থৈ দিয়ক। ইয়াৰ পৰা 20 ফুট 25 ফুট দূৰে দূৰে লগাব লাগে। লগাই দিয়ক, গছ ডাঙৰ হৈ থাকিব, ইয়াক উঠাই গৈ থাকিব লাগে, পেষ্টবিলাক কণ্ট্ৰল হৈ যায়। জলকীয়াত মেইনলি ব্লু কালাৰটো লাগে, ব্লু কালাৰ। ইয়াত 3টা আছে, য়েল্লো, ব্লু, হোৱাইট 3টাই আছে। সব পোকৰ এটা ফেভৰেট কালাৰ থাকে। এইটো পেষ্ট কণ্ট্ৰলৰ কাৰণে, ফ্লাই পেষ্টবিলাকৰ কাৰণে। ইয়াত আপোনাৰ হোৱাইট ফ্লাই, গ্ৰীণ ফ্লাই, থ্ৰিপছ, এফিড, জেচিড এইবিলাক লাগিব, ঠিক আছে। চাকিং পেষ্টবিলাক হয়। আৰু এইটো সেইধৰণে, এইটো ৰেডিমেড গ্লু আঠা আছে, ইয়াত লাগি আছে, এইটো লগাই ল'ব লাগে। এইটো যেনেকে ইয়াত হাতত পিন্ধি লৈছো আমি, এইটো খুলি পিনি ঠোঙা নিচিনা হয়, 2টা হাতত 2টা পিন্ধি ললো,
পিন্ধি পিনি আপোনাৰ আঠাটো আঠাটো লগাই ল'ব লাগিব। গ্লুটো এনেকে লগাই দিব লাগে, খুঁটি লগাই দিব লাগে। তাৰপিছত এইটো হৈ গ'ল, এইটো আপোনাৰ নাৰিকল খেতিৰ কাৰণে হান্টাৰ, বেৰিছ হান্টাৰ। ইয়াৰ এইটো হৈ গ'ল আপোনাৰ ডাইনোসৰছ ভিতৰত ইনসেক্ট যে আছে ৰাইডাচিৰাছ বিটেল আৰু আপোনাৰ ৰেড পাম উইভিল দুটা আছে না, এইটো বেৰিছ হান্টাৰ। আপোনাৰ ইয়াত আমি এটা সেই দৰৱটো লগাই থৈছো, কাঠৰ টুকুৰা এটা ইয়াত লাগি আছে। এই কাঠৰ টুকুৰাটোত এটা স্মেল আছে, এই গোন্ধটো পাইছে না, এই গোন্ধটোৰ স্মেলটো ঠিক ইয়ালৈ আহে আৰু এইটো বহুত দূৰৰ পৰা তাহাঁতি এট্ৰেক্ট কৰে তাহাঁতক। এই বস্তুটো আমি অইল পাম, নাৰিকল খেতি, আপোনাৰ ডেট পাম, এইবিলাকৰ কাৰণে, কোকোনাটৰ কাৰণে। কোকোনাট বা এৰিকেনাটৰ এইটো মেজৰ পেষ্ট হয়। এইটো প্ৰাইচটো আপোনাৰ ইয়াৰ দুটা আছে, এটা 830 আছে, এটা 900 কিমান আছে। কমপ্লিট সেটআপটো ল'ব লাগিব না, প্ৰথমতে গোটেই সেটআপটো ল'ব লাগিব। পিছত আপুনি অকল টেবলেটটো চেঞ্জ কৰি থাকিব লাগে। ইয়াৰ দুবাৰ কাম কৰে। এই টেবলেটটো লগাই পিনি ইয়াত পানী আৰু চেম্পু দি দিব লাগে, সেই পোকটো আহি ইয়াতে পৰি যায়। কিহৰ? নাই নোৱাৰে, এইটো কোকোনাটৰ কাৰণে বনাইছে। এইবোৰ কালাৰ বিলাক যে দেখিছে, এইবোৰ চব চাইন্টিফিক ৰিজন আছে ইয়াত কালাৰ বিলাকৰ। আমাৰ মেইন কথাটো হ'ল চবেতো পেষ্টিচাইড ইউজ কৰে। এতিয়া মোৰ এটা কুৱেশ্যন আছে যে কমাৰ্চিয়েলি এইটো পচিবল হ'ব নেকি? ধৰি লওক এইবিলাক ইউজ কৰি পেষ্ট কন্ট্ৰল কৰাটো, আপুনি যেহেতু অলৰেডি কৰিছে, এপ্লিকেশ্যন হৈছে, তো তাৰ পৰা আপুনি কি ক'ব বিচাৰে? কমাৰ্চিয়েলি যদি কোনোবাই লাৰ্জ ফিল কৰি আছে, সেইটো পচিবল হ'ব নেকি এইবিলাক ইউজ কৰাটো? হ'ব। কমাৰ্চিয়েল খেতিয়কে কৰে নহয়, আমাৰ অৰ্গেনিক যোনে কৰে, অৰ্গেনিক খেতি যোনে কৰে, তেওঁলোক আমাৰ বস্তু ইউজ কৰে, ইউজ কৰিব লাগিব। তেওঁলোকে আমাৰ বস্তু ইউজ কৰে। আমাৰ আৰু বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে। এতিয়া প্লান্ট চাৰ্জাৰ বুলি মাইক্ৰনিউট্ৰিয়েণ্ট এটা আছিলে, সেইটো বিক্ৰী হৈ গ'ল। মাখি ধৰা টেমা এটা আছিলে, ঘৰুৱা মাখিটো আমি মুৰ্গী চুৰ্গী ফাৰ্মত যেনেকে লগাও, মাখিটো যে খুব হৈ যায়, সেই মাখিটো আমি কন্ট্ৰল কৰিব পাৰো। আমাৰ এটা ট্ৰেপ আছে, মই আপোনালোকৰ ভিডিঅ'টো মই দেখাই দিছো। এইটো চাওক, আমি মাখিবিলাক আমি কেনেকে কন্ট্ৰল কৰো। আমাৰ এই ট্ৰেপটো যদি আপুনি লগাই থৈ দিয়ে, মাখিবিলাক চব কন্ট্ৰল হৈ যায় তাত। এইটো আমি লেয়াৰ ফাৰ্ম চেয়াৰ ফাৰ্ম বিলাকত ইউজ কৰো। এইবোৰ কালাৰ চাইন্টিফিক ৰিজন আছে। ব্লু কালাৰ মানে এট্ৰেক্ট কৰে, মাখিয়ে ব্লু কালাৰটো ভাল পায়, তেনেকুৱা। ঠিক আছে, আপোনালোকে গম পালে এইটো বেৰিক্স অৰ্গেনিক কি হয় বস্তু চাপ্লাই দিয়ে, পেষ্ট কন্ট্ৰল হওক বা ডিজিজ কন্ট্ৰল হওক, মেক্সিমাম পেষ্ট কন্ট্ৰলৰ কাৰণে কৰে না, ইনসেক্টৰ কাৰণে মেইনলি। তো আপোনালোকে যদি ইউজ কৰিব খোজে কন্টেক্ট কৰিব পাৰিব। আপোনালোকৰ পেজ আছে নেকি, ফেচবুক কিবা তেনেকুৱা? আমাৰ ফেচবুক পেজ, ৱেবসাইট আছে নে? ৱেবসাইট direct.in। তো আপোনালোকে কন্টেক্ট কৰিব পাৰিব আৰু ল'ব পাৰিব। আৰু কোনোবা যদি কিটচেন গাৰ্ডেনিং কৰে, ঘৰতে অলপ চলপ খেতি কৰে, তেওঁলোকো ল'ব পাৰিব। বহুতে লগায়, চটৰ ওপৰত কোনোবাই লাও লগাইছে, জিকা লগাইছে, এটা ট্ৰেপ কিনি লয়, 80 টকা দাম হয়। আৰু দাদাৰ নাম্বাৰটো স্ক্ৰীনত দিয়া হ'ব, আপোনালোকে যদি কিবা লাগে কন্টেক্ট কৰিব আৰু পাৰিব। প্ৰত্যেক ডিষ্ট্ৰিক্টতে আমাৰ ডিলাৰ আছে। আপোনালোকে লখিমপুৰত লাগে, ধেমাজিত লাগে, পাচিঘাটত লাগে, ডিব্ৰুগড়, তিনচুকীয়া, যোৰহাট, শিৱসাগৰ, গোলাঘাট, এইফালে আপোনাৰ নগাঁও, গোলাঘাট, চব এৰিয়াতে আমাৰ ডিলাৰ এভেইলেবল আছে। আপোনালোকে য'তে লাগে যোগাযোগ কৰিব পাৰে। আৰু মোৰ কন্টেক্ট নাম্বাৰটো আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে, তেতিয়া চবে মোক যোগাযোগ কৰিব। থেংক ইউ।